আমরা পড়তে স্কুল যাই, এই দলংটা ভাঙ্গা, কেউ তার হুজু করে দেন এই দলংটা। বিদেশ স্যার যদি এই দলংটা যদি ঠিক করে দিত আমাকে ভালো হইতো, স্কুলে যেতে আমাকে সুবিধা হইতো। পোনপ্ৰথমে মই এই সাংবাদিকসকলক ধন্যবাদ দিছোঁ যে আমাৰ এই দুখৰ সমভাগী হ'বৰ কাৰণে আমাৰ ইয়াতে আজি এই পুৱাই আহিছে। আৰু মই অতি আৰু দুখো লাগিছে যে এই সাধাৰণ এটা সমস্যা সমাধানৰ কাৰণে আমি আজি সংবাদ মাধ্যমৰ কাষ চাপিব লগা হৈছে। আমাৰ এই বৃহত্তৰ অঞ্চল তাৰাবাৰী, কলতলি, গুমা এই সকলো চৰাঞ্চলৰ মূল পথ, আমাৰ এই চৰাঞ্চলত পাৰাপাৰ হোৱাৰ মূল পথ আজি এইটো এনেকুৱা অৱস্থা। আজি আমাৰ স্কুলৰ ল'ৰা ছোৱালীসকলে যাব নোৱাৰে, অভিভাৱকসকলে লগত লৈ পাৰ কৰি দিব লগা হৈছে। এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হোৱা আমাৰ আজি দুৰ্ভাগ্যৰ কথা। আমি এই চেঙা সমষ্টিৰ বাসিন্দা হিচাপে লজ্জিত অনুভৱ কৰিছোঁ যে আমাৰ ইয়াতে সকলোতকৈ কনিষ্ঠ বিধায়ক আশৰাফুল হুছেইন আমাৰ ইয়াতে সকলোৱে ভোট দিছিল বুলিও ক'লে ভুল নহ'ব। তথাপি আমাৰ ইয়াতে আশৰাফুল নিজে আহি প্ৰত্যক্ষ কৰি গৈছে এই জাগাখিনি, তথাপি তেওঁ কোনো ব্যৱস্থা লোৱা নাই। আৰু তেওঁ আৰু কৈ গৈছে যে আমি এইটো ব্যৱস্থা ল'ব নোৱাৰিম, আমাৰ ইয়াতে কোনো এই ব্ৰহ্মপুত্ৰ নদীৰ ওচৰত এই স্কিম দিব নোৱাৰিম, এইবিলাক তাৰ নানান বাহানা কৈ তেওঁ তাৰমানে ইয়াৰ পৰা হাত সাৰি গৈছে। এতিয়া আমি তাৰমানে বিকল্প এই ব্যৱস্থা নাপায় আজি আমি সংবাদ মাধ্যমৰ কাষ চাপিব লগা হৈছে। আমি চৰকাৰৰ ওচৰত এইটোৱে দাবী জনাইছোঁ যে আমাৰ এই ৰাস্তাৰ সমস্যাটো সমাধান কৰি, এই দলঙৰ সমস্যাটো সমাধান কৰি যাতে আমাৰ উপকাৰ কৰে আৰু এই অঞ্চলৰ স্কুলৰ ল'ৰা ছোৱালীসকলক যাতে ভালদৰে স্কুলত পঢ়া শুনা কৰাৰ কাৰণে ৰাস্তাত যাতায়াত কৰিব পাৰে, এইটোৱে আমাৰ অনুৰোধ। চৰকাৰে যাতে এই দৃষ্টিগোচৰ হয়, যাতে আমাৰ এই সমস্যাটো সোনকালে সমাধান কৰি দিয়ে। আসসালামু আলাইকুম, নমস্কার। আমাকে সঙ্গা সেমিস্ট্রির এটা দলং আমাকে ইন্দে পারান নাকি কলতুলি সরগেলে মানুষ আহে, তারাবাড়ি সরগেলে মানুষ আহে। এই মানুষ কি দেয়া যায়, এই দলংটা কে ঠিক করে না, আশাফুলও ঠিক করে না, কোনো বিদায় ঠিক করে না, কে চাই দেখে না, খালি কলতুলি হয় বুড়ে নিগে আমাকে ফুলান করে স্কুলে যা কি দেয়া যায়। আমরা ফরিয়া বুড়িয়া মানে ফরিয়া মারে, কালকে একজন ফরিয়া আতুর হয়ে গেছে, টেহা দিব করা এই বাপ করে আমরা পার হই। আমাকে এই চরের মানুষ দেখে আমাকে পছন্দ করে না, চরের মানুষ বুঝতে পার নাকি, কিন্তু আমাকে চাই দেখে না। দলংটা ভাঙিয়া জায়গা গেছে গা, যাই কি দিয়ে ফুলাহান স্কুলে যাই কি দিয়ে, সেই ফুলাহান তো ফরিয়া একজন আত পা ভাঙে, মেয়ে জানাকে সেঙ্গা ফল না দোক না, কে চাই দেখে না। আশাফুল একবার আনলাম, এই মানুষ এনকার মানুষ আনলো, আয়া দেখে গেল, কয় আমার সম্ভব না, আমি কিছু করা হারম না। তাহলে কী করুম, আশাফুলে ভোট দিয়ে উঠাইলাম বেশি জোরদার দিয়া, এই আশাফুলে ভোট হয়ে জিতানি, আশাফুলে চাই দেখে না হেও না, একবার আনলো বেশি কয়ে ঠে আনলো আর আইলই না। এই আমরা খালি পারব কি দেখুন, আমাকে এখন ভোটের দরকারই নাই, আমাকে ভোটের দামই নাই। কলতুলি সর।